অপার হই আজি কালি করে পুত্রর 5 বছর আজি কালি করে পুত্র বাসাকে তুমান তই এতিয়া ডাঙৰ হলি নহয় তই এতিয়া ধনুবিদ্যা অস্ত্ৰবিদ্যা সকলোৱে শিকিব লাগিব হয় নেকি মা ও মাতৃৰ আদেশ পাই পুত্ৰকে তুমানে অস্ত্ৰ শিকিবা গধা যুদ্ধ অপারগত সর্ববিদ্যাকে তোমারে অর্পণ সর্ববিদ্যাকে তোমানে এই সর্ববিদ্যা শিকি অগৃহে হলো নিহাত রাজ্য রাজ্য ভার নিহাত রাজ্য রাজ্য ভার কে তোমানে মনে মনে ভাবে সৰুৰ পৰা মই মাতৃৰ মৰমতেই ডাঙৰ দীঘল হলো কিন্তু মোৰ পিতৃক কোনে হত্যা কৰিছিল হেয়া মই আজি মাতৃৰ মুখেৰে জানিবই লাগিব হকে তোমানে বোলে কে তোমানে বোলে মোর পিতৃ কোনে বারু কৰিছিল
কথা শুনি শুনি তাৰ অধাতুই উৰি মৰম হনা মাতে তেওঁ মৰম হনা মাতে তেওঁ শুনা শুনাকে তো মানয় মোহৰাব চানা জগতৰে হৰি তেওঁ জানে হৰব জানা মোহৰাব চানা ব্ৰহ্মা হৰে চিন্তে যাৰা অৰনা সাৰনা ব্ৰহ্মা হৰে চিন্তে যাৰা অৰনা জগতৰে পতি তেওঁ জানে হৰব জানা মানে বোলে ও নাহাব চানা কি ঐ ভগৱান নাৰায়ণ মই একো নামানিব নাৰায়ণ ভগৱান একো নামানিব পিতৃ হত্যাৰ প্ৰতি পিতৃ হত্যাৰ প্ৰতি একেটো মানৰ বিৰক্ত হে দুৰ্জয় বুজি পায় কেটো মানৰ বিৰক্ত দুৰ্জয় বুজি পায় মোৰ পক্ষে যুদ্ধ কৰা হৰয় অনুৰোধ তোমাৰ পিতৃ আছিল জানা মহাধনুধাৰী গোৱাল শ্ৰী কৃষ্ণই মাৰে মহাবুদ্ধি কৰি হে কৃষ্ণ অৰ্জুনৰ ৰথৰ সাৰথি
নিশ্চয় তোমাৰ পক্ষত থাকি যুদ্ধ কৰিম মই জানিবা নিশ্চয় এই বুলি কেতু মানে অবিদায় মা হব কথা মাতৃৰ আগে কহি পেলা হব কথা মাতৃৰ আগে শুনা মোৰে কুৰুক্ষেত্ৰে যুদ্ধ হব কৌৰৱ পাণ্ডৱৰ কৌৰৱ পাণ্ডৱৰ কৌৰৱ পাণ্ডৱৰ মই যুদ্ধ কৰিম জানা তাহাৰ বিপক্ষ আশীৰ্বাদ দিয়া বাই হিৰে হাতত হিৰে হাতত হিৰে হাতত তোক মই বাৰে বাৰে বাধা কৰিছো বাছা তোক মই বাৰে বাৰে বাধা কৰিছো তই যুদ্ধ কৰিব নাযাবি বাছা তোক মই বাৰে বাৰে বাধা কৰিছো তই যুদ্ধ কৰিবলৈ নাযাবি এই মাতৃৰ কথা কেতু মানে একো নহো দুৰ্যোধনৰ সংগে কেতুই এতিয়া চাকচোন ৰাইজ কেতুমানৰতো জন্ম কুণ্ডলীতেই লিখা আছিল কি লিখা আছিল আপোনালোকে ক'ব পাৰিবনে ক'ব পাৰিব যেতিয়া গণকে গণনা কৰিব আহিছিল তেতিয়া মাকক কি বুলি কৈছিল কেতুমানৰ মাকক কি কৈছিল গণকজনে ক'ব পাৰিবনে নোৱাৰে হা আপোনালোকে ক'ব পাৰিব নেকি যেতিয়া কেতুমানক গণনা কৰিব আহিছিল তেতিয়া গণকজনে কেতুমানৰ মাকক কি বুলি কৈ থৈ গৈছিল ক'ব পাৰিব নোৱাৰে আপোনালোকে কোনো ক'ব নোৱাৰে হা একেতে বাছি আপোনালোকে নলা আপোনালোকে নামটো ভালদৰে শুনা নাই নেকি একেতে শুনছি কাৰণে ক'ব পাৰিছে কেতুমানৰ জন্ম কুণ্ডলীতেই লিখা আছিল যে যিদিনাই কেতুমান অধৰ্মৰ পথ ল'ব যিদিনাই কেতুমান অধৰ্মৰ পথ ল'ব সেইদিনাই তাৰ মহা বিপদ হ'ব আৰু কেতুমানে যে প্ৰভু নাৰায়ণৰ বিৰুদ্ধে যুদ্ধ কৰিব যাব ওলাইছে এও জানো অধৰ্মৰ পথে নহয় হাঁহি বিধিৰ লিখন নাযায় খণ্ডন বিধিৰ বন্ধন নাযায় খণ্ডন কোনেনো মুচিব পাৰে কপালৰ লিখন
কে তুমান হাতে অস্ত্র লই দুর্যোধনের সঙ্গে তুই ও রনে চলি যায় করে কে তু মানে ভীমর লগত ও গধার প্রহার কে তুই ও হেরাহি তো জ্ঞান মুখ রক্ষা করা ভীম মুখ রক্ষা করা কি তোক রক্ষা কৰিব লাগে আনৰ কথাত পৰি তই প্ৰভু নাৰায়ণৰ বিৰুদ্ধে যুদ্ধ কৰিব আহিলি আৰু এতিয়া তোক ৰক্ষা কৰিব লাগে ও কুবাই কুবাই কেতু মানুহ বঘৰাই মুখেৰে হৰি নাম বাহিৰ মুখেৰে হৰি নাম ও প্ৰভু নাৰায়ণে ও প্ৰভু মহাভুল কৰিল প্ৰতিশোধ ল'ব আহি বিপদে পৰিল প্ৰভু নাৰায়ণে ও প্ৰভু মহাভুল কৰিল ও প্ৰতিশোধ ল'ব বিপদে পৰিল প্ৰভু নাৰায়ণে স্বৰ্গ মৰ্ত পাতালৰ তুমি অধিকাৰী প্ৰভু নাৰায়ণে অভাগিনী মাতৃক মই সকলে এৰিল প্ৰভু নাৰায়ণে মোৰ হেৱালুৱা প্ৰভু অতি মহাময় প্ৰভু নাৰায়ণে তোমাৰ বিচাৰ ভগৱান অকুত
মৰমীয়ে কৈছিল অ মৰমৰ বান্ধোনে এৰাব নোৱাৰে মা অ মা মা হয় আজি যুদ্ধ কৰিব আহিলা আৰু যুদ্ধ কৰিব আহি তুমি আজি নিজেই বিপদত পৰিলা হে হফাহত ধন জন যৌবনক লৈ যিয়ে ধৰ্মক পাহৰি যাব ধন জন যৌবনক লৈ যিয়ে ধৰ্মক পাহৰি যাব এদিন নহয় এদিন তেওঁ বিপদে পৰিব এদিন নহয় এদিন তেওঁ বিপদে পৰিব দয়া কৰা দয়াময় দয়াৰ সাগৰ দয়া কৰা দয়াময়